প্ৰণীতা চুটিয়া লৈছো মাটিবাৰী কিনাবেচক লৈ মুহূৰ্তত এটা ডাঙৰ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে এতিয়া জধে মধে যাকে তাকে কোনেও মাটি বিক্ৰী কৰিব নোৱাৰিব হিন্দু লোকে মুছলমানক আৰু মুছলমান লোকে হিন্দুক মাটি বিক্ৰী কৰিব নোৱাৰিব যদি বিক্ৰী কৰিব বিচাৰে তেনেহলে মুখ্যমন্ত্ৰীৰ অনুমতি ল'ব লাগিব বুলি স্পষ্ট ৰূপে উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে অতি শীঘ্ৰেই আইন অনা হ'ব এই সন্দৰ্ভত উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে মাটিবাৰী ক্ৰয় বিক্ৰয় সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা এই মুহূৰ্তত লৈ আহিছো হিন্দুৰ মাটি ক্ৰয় কৰিবলৈ মুছলমানে এতিয়া অনুমতি ল'ব লাগিব অনুমতি নললে কিন্তু তেওঁলোকৰ বিৰুদ্ধে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি উল্লেখ কৰিছে একেদৰে মুছলমানৰ মাটি হিন্দুৱে ক্ৰয় কৰিবলৈ হ'লেও অনুমতি ল'ব লাগিব মুখ্যমন্ত্ৰীৰ পৰা এই অনুমতি নোলোৱাকৈ তেওঁলোকে মাটি ক্ৰয় বিক্ৰয় কৰিব নোৱাৰিব মুখ্যমন্ত্ৰীৰ অনুমোদনৰ পিছতহে ক্ৰয় বিক্ৰয় কৰিব পাৰিব মাটি সেই কথা স্পষ্টভাৱে উল্লেখ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অবিভক্ত গোৱালপাৰা জিলাত কোনেও বিশেষ সম্প্ৰদায়ক বিক্ৰী কৰিব নোৱাৰিব মাটি ৰাজ্য চৰকাৰে ইতিমধ্যে প্ৰস্তাৱ গ্ৰহণ কৰিছে এই সন্দৰ্ভত শীঘ্ৰেই আইন অনা হ'ব বুলি উল্লেখ কৰিছে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ৰাজ্য চৰকাৰে অহা কিছুদিনৰ ভিতৰতে আইন আহি আছে বুলি উল্লেখ কৰিছে এই মাহতে হয়তো আইন আহি যাব পাৰে মাটি ক্ৰয় বিক্ৰয়ৰ সন্দৰ্ভত উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে থলুৱা লোকৰ মাটি সুৰক্ষিত কৰাৰ স্বাৰ্থত এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত মাটিবাৰী কিনা বেচা সন্দৰ্ভত চাহ বাগিচাৰ মাটিৰ অধিকাৰ কেৱল চাহ বাগিচাৰ লোকৰ মাজতহে থাকিব সেই কথাও উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে জনজাতীয় লোকৰ মাটিৰ সুৰক্ষাৰ বাবেও নতুন আইন আহি আছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুঠৰ ওপৰত এতিয়া সাম্প্ৰদায়িকভাৱে মাটিবাৰী ক্ৰয় বিক্ৰয় সন্দৰ্ভত বিশেষ আইন বলবৎ কৰা হ'ব হিন্দু লোকে মুছলমানক মুছলমান লোকে হিন্দুক মাটিবাৰী কিনা বেচা কৰিবলৈ হ'লে তেওঁলোকে ল'ব লাগিব মুখ্যমন্ত্ৰীৰ অনুমতি সমান্তৰালকৈ চাহ বাগানীয়া লোকসকলৰ মাটি চাহ বাগানীয়া লোকসকলৰ মাজতে সীমাবদ্ধ থাকিব লাগে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুছলমানৰ মাটি হিন্দুৱে আৰু হিন্দুৰ মাটি মুছলমানে কিনিবলৈ হ'লে অনুমতি ল'ব লাগিব মুখ্যমন্ত্ৰীৰ পৰা আৰু অনুমতি নোলোৱাকৈ যদি তেওঁলোকে মনে মনে মাটিবাৰী ক্ৰয় বিক্ৰয় কৰিবলৈ হয় পাছত যদি গম পায় তেনেহ'লে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব মুখ্যমন্ত্ৰীৰ অনুমোদনৰ পাছতহে মাটিবাৰী কিনা বেচা তেওঁলোকে কৰিব পাৰিব অবিভক্ত গোৱালপাৰা জিলাত বিশেষকৈ বিশেষ সম্প্ৰদায়ক মাটিবাৰী কিনিবলৈ হ'লে বিকিবলৈ হ'লে তেওঁলোকে ল'ব লাগিব চৰকাৰৰ অনুমতি ৰাজ্য চৰকাৰে এই সন্দৰ্ভত প্ৰস্তাৱ গ্ৰহণ কৰিছে আৰু অহা কিছুদিনৰ ভিতৰতে অতি শীঘ্ৰেই আইন আহিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ সিদ্ধান্ত এই সন্দৰ্ভত থলুৱা লোকৰ মাটি সুৰক্ষিত কৰাৰ স্বাৰ্থত ৰাজ্য চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে চাহ বাগিচাৰ মাটিৰ অধিকাৰ কেৱল চাহ বাগিচাৰ লোকৰ মাজতহে থাকিব লাগে চাহ বাগিচাৰ লোকসকলৰ মাটি তেওঁলোকে যাকে তাকে বিক্ৰী কৰিব এতিয়া নোৱাৰিব জনজাতীয় লোকৰ মাটিৰ সুৰক্ষাৰ বাবেও নতুন আইন আহি আছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৰপেটা বৰদোৱা মাজুলীৰ ভূমি থলুৱা লোকৰ সংৰক্ষণৰ বাবেও গ্ৰহণ কৰিব বিশেষ ব্যৱস্থা এই কথাও তেওঁ উল্লেখ কৰিছে মাটিবাৰী ক্ৰয় সন্দৰ্ভত বিক্ৰী কৰা সন্দৰ্ভত মুঠৰ ওপৰত এতিয়া চৰকাৰৰ অনুমতি বাঞ্ছনীয় কোনোবা হিন্দু লোকে যদি কাৰোবাক মুছলমান মানুহক মাটি বিক্ৰী কৰিব বিচাৰিছে এই ক্ষেত্ৰত তেওঁলোকে ডিৰেক্টলি মুখ্যমন্ত্ৰীৰ অনুমোদন ল'ব লাগিব তেওঁলোকে খাজানা অফিচত চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ জৰিয়তে কিবা এটা অনুমোদন লৈ আহিলে কিন্তু নহ'ব ডিৰেক্টলি মুখ্যমন্ত্ৰীৰ অনুমোদন লাগিব তাত তেতিয়াহে তেওঁলোকে সেই মাটিখিনি বিক্ৰী বা কিনিব পাৰিব যদি হিন্দু লোকৰ মাটি হিন্দু লোকে কিনিছে তেনেহ'লে তাত কোনো আপত্তি নাই মুছলমানৰ মাটি যদি মুছলমানে কিনিছে তাত কোনো আপত্তি নাই কিন্তু হিন্দু লোকৰ মাটি মুছলমানৰ মাটি হিন্দুৱে কিনাৰ ক্ষেত্ৰত আহি গ'ল নতুন ব্যৱস্থা ৰাজ্য চৰকাৰে ইতিমধ্যে প্ৰস্তাৱ গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ মন্তব্য কৰিছে যে অহা কিছুদিনৰ ভিতৰতে আহি আছে আইন আৰু এই আইন বলবৎ হোৱাৰ লগে লগে কিন্তু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব কোনোবাই যদি আইন অমান্য কৰে থলুৱা লোকৰ মাটি সুৰক্ষিত কৰাৰ স্বাৰ্থত এই সিদ্ধান্ত ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে সমান্তৰালকৈ জনজাতীয় লোকসকলৰ মাটি বাৰীৰ ক্ষেত্ৰতো বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে চাহ বাগিচাৰ মাটিৰ অধিকাৰ কেৱল চাহ বাগিচাৰ লোকৰ মাজতহে থাকিব জনজাতীয় লোকৰ মাটিৰ সুৰক্ষাৰ বাবেও নতুন আইন আহি আছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁ কি উল্লেখ কৰিছে তেওঁৰ ভাষ্য আগবঢ়াইছো আগতে ইণ্টাৰ ৰিলিজিয়ন মাটিৰ ট্ৰান্সফাৰ হৈছিল হিন্দুৰ মাটি মুছলমানে কিনিছিল মুছলমানৰ মাটি হিন্দুৱে কিনিছিল কিনা বেচাত আমি বাধা দিব নোৱাৰো কিন্তু অসম চৰকাৰে নতুনকৈ সিদ্ধান্ত লৈছে যে এজন হিন্দুৰ মাটি মুছলমানে কিনিবৰ বাবে আৰু এজন মুছলমানৰ মাটি হিন্দুৱে কিনিবৰ বাবে মুখ্যমন্ত্ৰীৰ অনুমোদন লোৱাৰ পিছতহে লেণ্ড চেল পাৰ্মিশ্যন হ'ব পাৰিব আমি মাইক্ৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকলৈ ৰূপান্তৰ কৰিব খুজিছো যাতে জনজাতীয় বেল্টৰ বাহিৰতো জনজাতীয় লোকৰ মাটিত কোনেও যাতে চকু দিব নোৱাৰে তাৰ বাবে আন এক আমি নতুন আইন আনাৰ বাবেও আমি সিদ্ধান্ত লৈছো চাহ বাগিচাৰ লেডাৰ কলনীৰ মাটিত
আমি ম্যাদি তত্ত্বা সহকাৰে চাহ বাগিচাৰ শ্ৰমিকক আমি উভতাই দিম। সেই ধৰণৰ সামাজিক আৰু অৰ্থনৈতিক বিপ্লৱৰ কাম আমাৰ চৰকাৰে কৰিবৰ বাবে সিদ্ধান্ত লৈছে। কিন্তু এটাকৈ থলুৱা লোকসকলৰ পৰা মাটি এটা বিশেষ সম্প্ৰদায়ৰ লোকে কাঢ়ি লৈ গৈ আজি আমাক নিজৰ মাটিতে সংখ্যালঘুত পৰিণত কৰিছে। ৰাজ্য চৰকাৰে এক প্ৰস্তাৱ লৈছে যে অহা কিছুদিনৰ ভিতৰতে আমি এখন আইন আনিম যে অবিভক্ত গোৱালপাৰা জিলাত কোনো আমাৰ মাটি বিশেষ সম্প্ৰদায়ৰ লোকক বিক্ৰী কৰিব নোৱাৰিব। জনজাতীয় লোক, অনুসূচিত জাতিৰ লোক, অন্যান্য পিছপৰা সম্প্ৰদায়ৰ লোকৰ মাজত যিখিনি মাটি বাচি আছে এই মাটিখিনি আমি আৰু ট্ৰান্সফাৰ হ'বৰ কাৰণে দিব নোৱাৰো। আৰু এই ধৰণৰ নতুন চিন্তাৰে আমি আমাৰ ৰাজ্যখনক আগুৱাই লৈ যাব খুজিছো। কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল, ইলেকশ্যনৰ সময়ত আমি লাভ জেহাদৰ কথা কৈছিলো। অসমত আমি অহা কিছুদিনৰ ভিতৰতে এখন নতুন আইন আনিম য'ত নেকি লাভ জেহাদৰ কাৰাদণ্ড আজীৱন কাৰাদণ্ডলৈ আমি ৰূপান্তৰ কৰিম। আমি ৰাষ্ট্ৰ নিৰ্মাণৰ কামত ব্ৰতী হৈ আছো আৰু আমি ব্ৰতী হৈ থাকিম। মই কংগ্ৰেছ দলক মুকলি প্ৰত্যাহ্বান জনাম, হিমন্ত বিশ্ব শৰ্মাক টাচ কৰি চাব, সি যিমান আজি সাহস আজি মোৰ আছে তাতকৈ 100 গুণ সাহস মই ভগৱানে মোক দিব ৰাজ্যখনৰ সেৱাৰ বাবে কাম কৰি গৈ থাকিম। কল্পনা কৰিব পৰা নাছিল কোনেও যে চাহ বাগিচাৰ লেবাৰ কলনীৰ মাটিৰ অধিকাৰ চাহ বাগিচাৰ শ্ৰমিকসকলক দিব লাগে। আজি আমি ৰাজ্য চৰকাৰে স্পষ্টভাৱে কাম কৰিবলৈ সিদ্ধান্ত লৈছো যে 30 ষ্টেটৰ চাহ বাগিচাৰ লেবাৰ কলনীৰ মাটিৰ অধিকাৰ আমি চাহ বাগিচাৰ শ্ৰমিকসকলক আমি উভতাই দিম। কংগ্ৰেছে কল্পনাও কৰিব পৰা নাছিল চাহ বাগিচাৰ শ্ৰমিকসকলক বছৰ বছৰ ধৰি তেওঁলোকে ভোট বেংকৰ দৰে ব্যৱহাৰ কৰিছে। আজি আমি সিদ্ধান্ত লৈছো অসম চাহ নিগমেৰে আমি আৰম্ভ কৰিম সহকাৰে চাহ বাগিচাৰ শ্ৰমিকক আমি উভতাই দিম। সেই ধৰণৰ সামাজিক আৰু অৰ্থনৈতিক বিপ্লৱৰ কাম আমাৰ চৰকাৰে কৰিবৰ বাবে সিদ্ধান্ত লৈছে। শ্ৰদ্ধাৰ কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল, জনজাতীয় লোকসকলৰ মাটিৰ সুৰক্ষা, জাতি মাটি ভেটি সুৰক্ষাৰ এক সৰ্বোত্তম দায়িত্ব। ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ বাহিৰতো জনজাতীয় লোকসকলৰ মাজত থকা সৰু সৰু গাঁওবিলাকক আমি মাইক্ৰ' ট্ৰাইবেল বেল্ট এণ্ড ব্লকলৈ ৰূপান্তৰ কৰিব খুজিছো, যাতে জনজাতীয় বেল্টৰ বাহিৰতো জনজাতীয় লোকৰ মাটিত কোনেও যাতে চকু দিব নোৱাৰে তাৰ বাবে আন এক আমি নতুন আইন আনাৰ বাবেও আমি সিদ্ধান্ত লৈছো। এই বিধানসভাত সেই আইন আহিব আৰু খিচৰিত হৈ থকা অকণমান সৰু সৰু জনজাতীয় গাঁওবিলাকতো জনজাতীয় লোকে মাটিৰ সৰ্বোত্তম অধিকাৰ পাব। তাতো কোনেও তেওঁলোকক মাটিৰ অধিকাৰৰ পৰা তেওঁলোকক আঁতৰাই দিব নোৱাৰিব। আগতে ইণ্টাৰ ৰিলিজিয়ন মাটিৰ ট্ৰান্সফাৰ হৈছিল। হিন্দুৰ মাটি মুছলমানে কিনিছিল, মুছলমানৰ মাটি হিন্দুৱে কিনিছিল। কিনা বেচাত আমি বাধা দিব নোৱাৰো। কিন্তু অসম চৰকাৰে নতুনকৈ সিদ্ধান্ত লৈছে যে এজন হিন্দুৰ মাটি মুছলমানে কিনিবৰ বাবে আৰু এজন মুছলমানৰ মাটি হিন্দুৱে কিনিবৰ বাবে মুখ্যমন্ত্ৰীৰ অনুমোদন লোৱাৰ পিছতহে লেণ্ড চেল পাৰ্মিশ্যন হ'ব পাৰিব। মুখ্যমন্ত্ৰীৰ অনুমোদন লোৱাৰ পিছতহে লেণ্ড চেল পাৰ্মিশ্যন ল'ব পাৰিব। আগতে ইণ্টাৰ ৰিলিজিয়ন মাটিৰ ট্ৰান্সফাৰ হৈছিল। হিন্দুৰ মাটি মুছলমানে কিনিছিল, মুছলমানৰ মাটি হিন্দুৱে কিনিছিল। কিনা বেচাত আমি বাধা দিব নোৱাৰো। কিন্তু অসম চৰকাৰে নতুনকৈ সিদ্ধান্ত লৈছে
যে এজন হিন্দুৰ মাটি মুছলমানে কিনিবৰ বাবে আৰু এজন মুছলমানৰ মাটি হিন্দুৱে কিনিবৰ বাবে মুখ্যমন্ত্ৰীৰ অনুমোদন লোৱাৰ পিছতহে লেণ্ড চেল পাৰ্মিশ্যন হ'ব পাৰিব। আমি মাইক্ৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকলৈ ৰূপান্তৰ কৰিব খুজিছো, যাতে জনজাতীয় বেল্টৰ বাহিৰতো জনজাতীয় লোকৰ মাটিত কোনেও যাতে চকু দিব নোৱাৰে, তাৰ বাবে আন এক আমি নতুন আইন আনাৰ বাবেও আমি সিদ্ধান্ত লৈছো। চাহ বাগিচাৰ লেবাৰ কলনীৰ মাটিত আমি ম্যাদী পট্টা সহকাৰে চাহ বাগিচাৰ শ্ৰমিকক আমি উভতাই দিম। সেই ধৰণৰ সামাজিক আৰু অৰ্থনৈতিক বিপ্লৱৰ কাম আমাৰ চৰকাৰে কৰিবৰ বাবে সিদ্ধান্ত লৈছে। কিন্তু এটা এটাকৈ থলুৱা লোকসকলৰ পৰা মাটি এটা বিশেষ সম্প্ৰদায়ৰ লোকে কাঢ়ি লৈ গৈ আজি আমাক নিজৰ মাটিতে সংখ্যালঘুত পৰিণত কৰিছে। ৰাজ্য চৰকাৰে এক প্ৰস্তাৱ লৈছে যে অহা কিছুদিনৰ ভিতৰতে আমি এখন আইন আনিম যে অবিভক্ত গোৱালপাৰা জিলাত কোনো আমাৰ মাটি বিশেষ সম্প্ৰদায়ৰ লোকক এয়া শুনিবলৈ পালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফাইছত ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মাটি বাৰী কিনা বেচাক লৈ এতিয়া অতি শীঘ্ৰে আইন আনিব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। অবিভক্ত গোৱালপাৰা জিলাত কোনেও বিশেষ সম্প্ৰদায়ক বিক্ৰী কৰিব নোৱাৰিব মাটি। হিন্দুৰ মাটি মুছলমানে কিনি কিনি শেষ কৰিছে আৰু এতিয়া যধে মধে মুছলমানক হিন্দু লোকে মাটি বিক্ৰী কৰিব নোৱাৰিব। সমান্তৰালকৈ মুছলমান লোকেও হিন্দুক মাটি বিক্ৰী কৰিবলৈ হ'লে চৰকাৰৰ অনুমতি ল'ব লাগিব, বিশেষকৈ মুখ্যমন্ত্ৰীৰ অনুমতি ডিৰেক্টলি ল'ব লাগিব। তেওঁলোকে চক্ৰ বিষয়ৰ কাৰ্যালয়ৰ পৰা বা ৰাজহ বিভাগৰ জৰিয়তে তেওঁলোকে বিশেষভাৱে কিনো অনুমোদন আনিলেও নহ'ব। মুখ্যমন্ত্ৰীগৰাকীৰ অনুমোদন এই ক্ষেত্ৰত বাঞ্ছনীয়, সেই কথা উল্লেখ কৰিছে। সমান্তৰালকৈ জনজাতীয় লোকসকলৰ মাটি বাৰীৰ ক্ষেত্ৰতো নতুন আইন আনিব। বৰপেটা, বৰদোৱা, মাজুলী ভূমি থলুৱা লোকৰ সংৰক্ষণৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। মাটি বাৰী ক্ৰয় বিক্ৰয়ৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। হিন্দুৰ মাটি ক্ৰয় কৰিবলৈ মুছলমানে ল'ব লাগিব এতিয়াৰ পৰা অনুমতি। একেদৰে মুছলমানৰ মাটি হিন্দুৱে ক্ৰয় কৰিবলৈ হ'লে অনুমতি লোৱাটো বাঞ্ছনীয় হ'ব। মুখ্যমন্ত্ৰীৰ অনুমোদনৰ পিছতহে ক্ৰয় বিক্ৰয় কৰিব পাৰিব মাটি, সেই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। অবিভক্ত গোৱালপাৰা জিলাত কোনেও বিশেষ সম্প্ৰদায়ক বিক্ৰী কৰিব নোৱাৰিব মাটি। ৰাজ্য চৰকাৰে এই সন্দৰ্ভত প্ৰস্তাৱ গ্ৰহণ কৰিছে আৰু আইন অনাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু অহা কিছুদিনৰ ভিতৰতে এই ক্ষেত্ৰত আইন বলবৎ কৰা হ'ব বুলি তেওঁ উল্লেখ কৰিছে। আইন আহি যোৱাৰ লগে লগে এতিয়া সকলোৱে মাটি বাৰী কিনা বেচাৰ ক্ষেত্ৰত চৰকাৰৰ অনুমতি লোৱাটো বাঞ্ছনীয় হ'ব। চাহ বাগিচাৰ মাটি কেৱল চাহ বাগিচাৰ লোকৰ মাজতহে থাকিব লাগিব। চাহ বাগিচাৰ মাটি অন্য সম্প্ৰদায়ৰ লোকক বিক্ৰী কৰিব নোৱাৰিব। জনজাতীয় লোকৰ মাটিৰ সুৰক্ষাৰ বাবেও নতুন আইন আহি আছে বুলি উল্লেখ কৰিছে তেওঁ। বৰপেটা, বৰদোৱা, মাজুলী ভূমি থলুৱা লোকৰ সংৰক্ষণৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে। মাটি বাৰী ক্ৰয় বিক্ৰয়ৰ সন্দৰ্ভত এই মুহূৰ্তত এটা ডাঙৰ খবৰ এইটোৱেই যে যোনে তোনে যাকে তাকে এতিয়া মাটি বিক্ৰী কৰিব নোৱাৰিব। অসমত থকা প্ৰতিগৰাকী লোকৰ বাবে এতিয়া বাঞ্ছনীয় হ'ব মুখ্যমন্ত্ৰীৰ অনুমোদন। মুখ্যমন্ত্ৰীৰ অনুমোদন সাপেক্ষেহে তেওঁলোকে মাটি বাৰী বিক্ৰী কৰিব পাৰিব। হিন্দু লোকে যদি হিন্দু লোকৰ মাজত মাটি বাৰী বিক্ৰী কৰিছে বা কিনিছে তেনেহ'লে কোনো কথা নাই। মুছলমান লোকে যদি মুছলমানৰ মাজতে মাটি বাৰী কিনা বেচা কৰিছে তেনেহ'লে কোনো কথা নাই। কিন্তু হিন্দু লোকে মুছলমানক আৰু মুছলমান লোকে যদি হিন্দুক মাটি বিক্ৰী কৰিব বিচাৰিছে, এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ ডিৰেক্ট অনুমোদনৰ প্ৰয়োজন হ'ব। ল'ব লাগিব মুখ্যমন্ত্ৰীৰ অনুমতি আৰু অনুমতি লোৱাৰ পাছত যেতিয়া অনুমোদন দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, তেতিয়াহে তেওঁলোকে মাটিখিনি কিনিব বা বিক্ৰী কৰিব পাৰিব। সমান্তৰালকৈ যিসকল চাহ বাগানীয়া লোক আছে, চাহ বাগানীয়া লোকসকলে নিজৰ মাটিখিনি যাকে তাকে বিক্ৰী কৰিব নোৱাৰিব। বাগানীয়া লোকৰ মাজতে সীমাবদ্ধ থাকিব লাগিব সেই মাটি, সেই কথা উল্লেখ কৰিছে। অসমত যিহেতু সংখ্যালঘু বুলি কোৱা হয় মুছলমান সম্প্ৰদায়ৰ লোকসকলক, গতিকে মুছলমান লোকসকলৰ সংখ্যা যদি দিনক দিনে বৃদ্ধি পাই গৈ থাকে, থলুৱা অসমীয়া যদি মাটি বাৰী বিক্ৰী কৰি থাকে, যিসকল হিন্দু লোক আছে তেওঁলোকে যদি মুছলমানৰ মাজত মাটিখিনি বিক্ৰী কৰি গৈ থাকে, এটা সময়ত গৈ হয়তো মুছলমানৰ সংখ্যা বহুত বেছি বৃদ্ধি পাব। আৰু শেহতীয়াকৈ অসমত মুছলমানৰ সংখ্যা বৃদ্ধি পোৱাক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ ঘোষণা কৰিছিল আৰু ইয়াৰ পাছতে এই বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে। এতিয়া অসমৰ মাটি, হিন্দু লোকৰ মাটি মুছলমানক যাকে তাকে বিক্ৰী কৰিব নোৱাৰিব। মুছলমান লোকসকলেও কিন্তু হিন্দু লোকক মাটি বাৰী বিক্ৰী কৰিবলৈ হ'লে ল'ব লাগিব মুখ্যমন্ত্ৰীৰ ডিৰেক্ট অনুমোদন। থলুৱা লোকৰ মাটি সুৰক্ষিত কৰাৰ স্বাৰ্থত লোৱা হৈছে বিশেষ সিদ্ধান্ত। চাহ বাগানীয়া লোকসকলৰ বাবেও একে সিদ্ধান্ত লোৱা হৈছে। বাগিচাৰ যিসকল লোক আছে তেওঁলোকে বাগিচাৰ মাজতে মাটিখিনি সুৰক্ষিত ৰাখিব লাগিব।
জনজাতীয় লোকৰ বাবে সুৰক্ষাৰ বাবে আনিছে বিশেষ আইন বৰপেটা বৰদোৱা মাজুলী ভূমি থলুৱা সুৰক্ষাৰ বাবে লোৱা হৈছে বিশেষ ব্যৱস্থা মাটি বাৰী ক্ৰয় বিক্ৰয় সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা যে হিন্দু আৰু মুছলমানৰ মাজত মাটি বাৰী ক্ৰয় বিক্ৰয় কৰিবলৈ হ'লে মুখ্যমন্ত্ৰীৰ ডিৰেক্ট অনুমোদন ল'ব লাগিব হিন্দু লোকে মুছলমানক আৰু মুছলমান লোকে হিন্দুক মাটি বাৰী যধে মধে বিক্ৰী কৰিব নোৱাৰিব বা কিনিব নোৱাৰিব ল'ব লাগিব মুখ্যমন্ত্ৰীৰ অনুমোদন আৰু অনুমোদন তেওঁ দিয়াৰ পাছতহে সেই মাটিখিনি বিক্ৰী বা কিনিব পাৰিব যদি অনুমোদন নিদিয়ে তেনেহ'লে মাটি বাৰী বিক্ৰী বা ক্ৰয় কৰিব নোৱাৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা